গৈ আছোঁ নাৰেংগীত থকা কলংপাৰ বজাৰলৈ। 6 মাইলৰ পৰা নাৰেংগীলৈ যোৱা এই ৰাস্তাটো কোনে কোনে ভাল পায় বাৰু? মোৰতো খুবেই প্ৰিয়। ইমান ধুনীয়া সেউজীয়া গছ গছনিৰে ভৰা। ফুল ফুলাৰ সময়তো আৰু ভাল লাগে। এয়া আহি পালোঁ কলংপাৰ বজাৰ। মানুহজন আৰু ছোৱালীজনী গৈ আছে। আপোনালোকে বাৰু এই বজাৰখনলৈ আহিছেনে? যদি অহা নাই, আহিব পাৰে। ইয়াত সকলো ধৰণৰ গাঁৱলীয়া শাক পাচলি পাব। কচু, ঢেকীয়া, অমৰা, ঔটেঙা, খৰিচা, মুঠতে যি বিচাৰে আপোনালোকে তাকেই ল'ব পাৰিব। ইয়াত বিভিন্ন ফল মূলৰ দোকানো আছে। আপোনালোকে বিচৰা ধৰণৰ ফল মূলো ল'ব পাৰিব। এয়া আমি অকণমান শাক পাচলি ল'লোঁ। এয়া ভেন্দি লৈ আছোঁ। ভেন্দি কাৰ কাৰ প্ৰিয় বাৰু জনাবচোন? মোৰতো খুবেই প্ৰিয়। এয়া মাছৰ বজাৰ। সৰু মাছ, মিছা মাছ। এই মাছবিধৰ নাম কোনে কোনে জানে বাৰু জনাবচোন? দেখিবলৈ বৰ ধুনীয়া। ইয়াত সৰু ডাঙৰ সকলো মাছেই ল'ব পাৰিব। শুকান মাছ খাই ভাল পোৱাসকলে শুকান মাছো ল'ব পাৰিব ইয়াতে। আমি অকণমান সৰু মাছো ল'লোঁ, মানুহজনে খাই ভাল পায় বাবে। এয়া আমাৰ বজাৰ কৰা হৈ গ'ল।